দলৰে এটা হিচাপ থাকে। এতিয়া তপন গগৈ যোৰহাটবাসী ৰাইজে আমাৰ তপন গগৈক গ্ৰহণ নকৰিলে, আমাৰ গৌৰৱ গগৈক গ্ৰহণ কৰিলে। গৌৰৱ গগৈৰ ওপৰতো আমাৰ সদিচ্ছা আছে, শুভেচ্ছা আছে। তেখেতেও আহক, তেখেত পাৰ্লিয়ামেণ্টলৈ আহক, অপজিশ্যনো ষ্ট্ৰং অপজিশ্যন লাগে, তেওঁ আহক, সেইধৰণে তেওঁ কাম বন কৰক। কিন্তু কথা হ'ল যে আমি অসমখনৰ উন্নয়নৰ কথা তপন গগৈও চিন্তা কৰে, আমাৰ গৌৰৱ গগৈও চিন্তা কৰি আমি আগুৱাই লৈ যাব লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত সহযোগিতা কৰি আগন্তুক দিনবিলাকত অসমখন আৰু আগলৈ লৈ যাব লাগিব। তাৰে এটা প্ৰমাণ আমাৰ তৃতীয় কাৰ্যকাল আৰম্ভ হোৱাৰ আগতেই অসমত আৰু এখন আমি IIM পোৱাৰ যি কৃতিত্ব লাভ কৰিলোঁ, সেইটোৱে এটা ছিগনিফিকেণ্ট যে আগন্তুক দিনত অসমে কেন্দ্ৰৰ পৰা আমি যথেষ্টখিনি সঁহাৰি লাভ কৰিম। মন্ত্ৰী পীযুষ হাজৰিকাই পদত্যাগ কৰিবলৈ এইবোৰ চব আমাৰ যেতিয়া এইবিলাক যেতিয়া পলিটিকেল কথা হয়, তেতিয়াতো আমাৰ ভ্ৰাম্যমান থিয়েটাৰত আজি আপুনি ইটো দলত আছে, কাইলৈ সিটো দলত আছে। ভ্ৰাম্যমান থিয়েটাৰত বিভিন্ন ধৰণেৰে কথা কোৱা যায়। ময়োতো বহুত কথা কৈছিলোঁ আপোনাৰ। এইবিলাক কথা নহয়, এইবিলাক কোনো নোটচিটত চহী কৰা বা ষ্টেটমেণ্ট নহয় গভৰ্ণমেণ্টৰ পলিটিকেল কথা কিছুমান মানুহে চবেই কয়। আৰু বহুত কথা কৈছিলে। আমাৰ ভূপেন বৰাই দেখোন 50 বাৰমান এতিয়ালৈকে ৰিজাইন দিম বুলিয়ে কৈছিলে। ক'ত ৰিজাইন দিলে দেখোন? 19টা নিৰ্বাচনত তেওঁ হাৰিছেই, তথাপি তেওঁ এটা 3টা ছিট পাব বুলি জানিও তেওঁ যিখিনি কথা কৈছে, এই কথাবিলাক পলিটিকেল কথাবিলাকত এনালাইচিছ কৰিব নালাগে। তেনেকুৱা কোনো কথা নাই। পলিটিকেলভাৱে কিছুমান কথা কোৱা যায়। আজি এইটো নাই, দিছ টাইপ অফ টকিং ইজ এ ইনগ্ৰেডিয়েণ্ট অফ পলিটিক্স, ইনগ্ৰেডিয়েণ্ট অফ পলিটিকেল বা ইলেকশ্যন স্পীচ। সেইকাৰণে এইবিলাক কথাত ইমান ধৰাধৰি কৰি